এই ভাগৱত শাস্ত্ৰ আমি কিয় পঢ়িব লাগে, কিয় শুনিব লাগে, আমি পঢ়িলে শুনিলে আমাৰ কি লাভ হ'ব, এই বিষয়ে ভাগৱততে উল্লেখ আছে। কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহাযত্ন কৰি, বোলে কি হ'ব, বিষয়ৰ দুখ যত সকলে কৰিব হত হৰি ভকতৰ সংগ ধৰি। আজিৰ দৰে ভকতৰ সংগত আহি যদি আমি ভাগৱত শুনিব পাৰোঁ, আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱনৰ সকলোবিলাক দুখ নাইকিয়া হৈ যাব। এয়াই ভাগৱত শ্ৰৱণৰ মাহাত্ম্য। ভাগৱতে কৈছে, আৰু কি কৈছে, আক শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। ভাগৱত শুনিলে সতী সন্তান নোহোৱা মহিলাই সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰিব পাৰে, দুখীয়া মানুহ ধনী হৈ যায় আৰু দুষ্ট মানুহ শান্ত হৈ যায়। গতিকে ভাগৱত শুনাৰ ইমান মাহাত্ম্য আছে। এই ভাগৱত যদি আপোনালোকে এতিয়া দ্বিশতবাৰ্ষিকী উদযাপন কৰিছে, এইটো এটা বৰ গৌৰৱৰ বিষয়। মই এই মোৰ জীৱনৰ প্ৰথম দ্বিশতবাৰ্ষিকী উদযাপন কৰাৰ অনুষ্ঠানত সহযোগ কৰিছোঁ। এইটো মাধুৰী মলাগাঁৱৰ কাৰণে এটা গৌৰৱৰ বিষয় যে এই অনুষ্ঠানটো একাধিক্ৰমে 200 বছৰ ভৰি দিয়াত উদযাপন কৰি অহা এইটো এটা ডাঙৰ সৌভাগ্য। এই ভাগৱত শাস্ত্ৰ যদি এই নামঘৰ থকালৈকে, এই সমাজ থকালৈকে এই ভাগৱত শাস্ত্ৰ যদি আমাৰ চৰ্চা হৈ থাকে, প্ৰথম স্কন্ধৰ পৰা যদি দ্বাদশ স্কন্ধ শুনা, পঢ়া আৰু বুজাৰ যদি সৌভাগ্য ল'ব পাৰে, তেতিয়াহ'লে এইখন গাঁৱলৈ অহা সকলো জীৱই পৰীক্ষিতৰ দৰে মুক্তি পাই যাব। পৰীক্ষিতে কিয় ভাগৱত শুনিব লগা হৈছিল? যিজনক ভগৱন্তই ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল, তৎসত্বেও তেওঁ অভিশপ্ত হৈ গ'ল। কিয়? যে তেওঁক যিটো প্ৰতিভা দিছিল, সেই প্ৰতিভাটো প্ৰয়োগ কৰিব নজনাৰ কাৰণে। আপোনালোকৰ এই মাধুৰী মলাগাঁৱতো ভগৱন্তই কাৰোবাক আটাইতকৈ বিদ্যাৱন্ত, কাৰোবাক আটাইতকৈ বেছি ধনৱন্ত, কাৰোবাক আটাইতকৈ বেছি সম্পদশালী, কাৰোবাক আটাইতকৈ বুদ্ধিমন্ত, কাৰোবাক আটাইতকৈ জ্ঞানী আদি প্ৰতিভাৰে পঠাই দিছে। আপোনালোকৰ মাধুৰী মলাগাঁৱৰ ৰাইজেহে জানিব গাঁওখনৰ ভিতৰত আটাইতকৈ ধনী মানুহ কোন, গাঁওখনৰ ভিতৰত আটাইতকৈ বিদ্যাৱন্ত কোন, আটাইতকৈ সম্পদশালী কোন, আটাইতকৈ বুদ্ধিমন্ত জ্ঞানী কোন, আপোনালোকেহে জানিব। কিন্তু ভগৱন্তই কৈছে, মই যে তোমাক মাধুৰী মলাগাঁও ভিতৰত আনতকৈ এটা বেছি প্ৰতিভা দি পঠিয়াইছোঁ, এই প্ৰতিভাটো মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা। মই মানে তৃণমূল এটা আত্মা, মই মানে পৰিয়াল, মই মানে সমাজ, মই মানে অনুষ্ঠান, মই মানে প্ৰতিষ্ঠান, মই মানে দল, মই মানে সংগঠন, মই মানে জড়জগত, মই মানে জীৱ জগত, মই মানে নিখিল জগত। অহমেবাচ মে অগ্ৰে ন অন্যত সৎ অসৎ পৰম প্ৰচ্ছাদ অহম যো এ তৈছ যো অৱশিষ্যতে সুইচয় অহম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা, জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। আমি তৃণমূল এটা আত্মাৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডৰ উপকাৰৰ কামত আমাক ভগৱানে দিয়া প্ৰতিভাটো প্ৰয়োগ কৰিব লাগে। যদি আপোনাৰ প্ৰয়োগ কৰাত গণ্ডগোল হয়, আপুনি ময়ো পৰীক্ষিতৰ দৰে অভিশপ্ত হ'ম। গাঁওখনৰ ধনী মানুহ হৈ যদি দুখীয়া মানুহক মনত দুখ পোৱাকৈ কথা কয়, অভিশপ্ত হৈ যাব। গাঁওখনৰ বিদ্যাৱন্ত হৈ যদি বিদ্যাহীনজনক যদি তাচিল্য কৰে, মনত দুখ পোৱাকৈ কথা কয়, অভিশপ্ত হ'ব। পৰীক্ষিতক ভগৱন্তই ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰিছিল, কিন্তু প্ৰয়োগ কৰিব নাজানিলে। বৈষ্ণৱৰ বৈশিষ্ট্য কি? শাস্ত্ৰত উল্লেখ কৰিছে, সাধুৰ সেৱা নাম ধৰ্ম কৰিবে কসাৰ, বৈষ্ণৱ বোলয় এহি তত্ত্ব আছে যাৰ। বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিৰ স্বভাৱটো কি?
সাধু মহন্ত ভক্ত বৈষ্ণৱৰ প্ৰতি শ্ৰদ্ধা থাকিব আৰু নামৰ প্ৰতি আস্থা থাকিব। এই গুণবিশিষ্ট ব্যক্তিজন ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক বা শাহুৱে হওক, পিতৃয়ে হওক বা মাতৃয়ে হওক, যাৰ মনত এই গুণটো আছে সেইজনক বৈষ্ণৱ বুলি কৈছে। বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্য কি? এনেকৈ নামঘৰত কোনো ধৰ্ম অনুষ্ঠানত কোনো নাম পাঠত সমবেতভাৱে বহাৰ পিছত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে গ্ৰাম্য কথা নাপাতে, বিষয়ৰ কথা নাপাতে, ইন্দ্ৰিয়ৰ সুখভোগৰ কথা নাপাতে, ভকতৰ বিষয়ত নাহি আসকতি, কৃষ্ণ কথা শুনিবলৈ সদায় কৰে ৰতি। ভক্ত বৈষ্ণৱে বিষয়ৰ কথা নাপাতে, কেনেকৈ কৃষ্ণ কথা এটা শুনি জন্ম জন্মান্তৰৰ কাৰণে পুণ্য অৰ্জন কৰিব পাৰোঁ তাৰ কাৰণে সদায় অনুৰাগী হৈ থাকে। জগত পাৱন হৰি কথা সমুদায়, ভকতৰ সংগ বিনে আন সংগে নাই। এই জগত পবিত্ৰ কৰিব পৰা মংগলময় কথা ভকতৰ বাদে অন্যত নাপায়। সেইকাৰণে আমাৰ বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে বৃথা বাক্য নুবুলিব, নামাতিব মিছা, কৃষ্ণ কথা শুনিবলৈ কৰিবেক ইচ্ছা। বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে কেনেকৈ ঈশ্বৰৰ কথা এটা শুনিবলৈ পাওঁ তাৰ কাৰণে সদায় যত্নপৰ হৈ থাকে। 4 নম্বৰ বৈশিষ্ট্যটো কি? নামক জপিয়া ব্ৰহ্ম কৰিবেক মন, নিৰামিষে সদায়ে কৰিব ভোজন। বৈষ্ণৱ গুণসম্পন্ন 100% গুণ লৈ যিটো জীৱ ইয়ালৈকে আহিছে আপোনালোকৰ গাঁৱলৈকে, তেওঁ জন্মৰ পৰাই নিৰামিষ, গতিকে তেওঁ সংস্কাৰী জীৱ। তেওঁ নিজেও উদ্ধাৰ হ'ব, সেই পৰিয়ালটোকো উদ্ধাৰ কৰিবৰ কাৰণে সেই গুণবিশিষ্ট হৈ আহিছে। গতিকে বৈষ্ণৱ গুণসম্পন্ন 100% যাৰ থাকে তেওঁ কেতিয়াও সামিষ নাখায়। কিয়? প্ৰাণী হিংসা কৰিব লাগিব। আমি সামিষ খালেই প্ৰাণী হিংসা কৰিব লাগিব। আমাৰ বেদত কৈছে নকৰিবা প্ৰাণী হিংসা মনে একোজন, সদায়ে চিন্তিব মাত্ৰ কৃষ্ণৰ চৰণ। আমি প্ৰাণী হিংসা কৰিব নালাগে। কাক কৰিব? যত দেখা ভূত প্ৰাণী সবা হাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। ভগৱন্তই কৈছে মই চবতে আছো, গুৰি পৰুৱাৰ পৰা গজহস্তিলৈকে, কুকুৰ চিগাৰল গদৰ্ভৰু আত্মাৰাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মা কুকুৰ মেকুৰী গাহৰি নহয়। কৰ্ম ফলেহে কুকুৰ মেকুৰী হৈ আছে। গতিকে আমাৰ আত্মাটো কুকুৰ মেকুৰী নহয়। আমি এতিয়া মানুহৰ জন্ম পাইছোঁ, আমাক ভগৱানে কিহৰ কাৰণে দিছে? 4 মুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠ জীৱ কৰি দিছে। মনুষ্যৰ জন্ম সবাহান্তে শ্ৰেষ্ঠ। গতিকে আমাৰ জীৱটোক 4 মুঠি জীৱৰ ভিতৰত উৰণ বুৰণ গজন ভ্ৰমণ, এই 4 মুঠি জীৱৰ ভিতৰত আমাৰ মানুহক শ্ৰেষ্ঠ জীৱ বুলি কৈছে। বাকী 4টা বিষয়ত ইতৰ প্ৰাণীৰ লগত আমাৰ পাৰ্থক্য নাই। কি বিষয়ত নাই? আহাৰ নিদ্ৰা ভয় মৈথুনৈশ্য সামান্যম এতৎ পশুৰভি নৰানাম। আহাৰ নিদ্ৰা ভয় মৈথুন আমাৰো আছে, গৰু ছাগলীৰো আছে। আমিও আহাৰ খাওঁ, গৰু ছাগলীয়েও খায়। আমিও জিৰণি লওঁ, তেওঁলোকেও লয়। আমিও সন্তান জন্ম দিওঁ, তেওঁলোকেও দিয়ে। আমিও মৰিবলৈ ভয় কৰোঁ, গৰু ছাগলীয়েও ভয় কৰে। 4টা বিষয়ত আমাৰ ইতৰ প্ৰাণীৰ লগত পাৰ্থক্য নাই। আমাৰ পাৰ্থক্যটো ক'ত আছে? ধৰ্মহি তেইছাম অধিক বিশেষ। ধৰ্ম গুণটো আমাক ভগৱানে আন প্ৰাণীতকৈ বেছিকৈ দিছে। গীতাত কৈছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যে ভজে আনে ভজিতে নপাৰে। অসংখ্য জীৱ ভগৱানে সৃষ্টি কৰিছে। ভগৱানক এনেদৰে একেলগে বহি ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। যদি মানুহ হৈ যদি আমি ঈশ্বৰৰ কথা শুনাৰ প্ৰতি গুৰুত্ব নাই, তেতিয়াহ'লে বেদে কৈছে ধৰ্মেন হীনা পশুৰভি সমানা। যি মানুহে ঈশ্বৰৰ কথা নুশুনে তেওঁ দেখাতহে মানুহ, আচলতে তেওঁৰ স্বভাৱটো পশুৰ লগত একেই। সেই স্বভাৱৰ মানুহে খাবলৈ জীয়াই থাকে। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে লিভ টু ইট বাট ন' ইট টু লিভ। আমি আচলতে জীয়াই থাকিবলৈ খাব লাগে, খাবলৈ জীয়াই থাকিব নালাগে। কিন্তু যিবোৰ মানুহে ঈশ্বৰৰ কথা নকয়, নুশুনে, নাগায়, তেওঁলোকে খাবলৈ জীয়াই থাকে। জুতিয়ে বুদ্ধিয়ে দিলেই ভাল, নহ'লে কাল। গতিকে আমি সেই স্বভাৱ এৰি আমি ঈশ্বৰৰ প্ৰতি, ঈশ্বৰৰ কথা শুনিবৰ প্ৰতি গুৰুত্ব দিব লাগিব। গতিকে ঈশ্বৰৰ কথাৰ প্ৰতি যাৰ গুৰুত্ব নাই, সি মানুহ হৈও পশুৰ দৰে জীৱন যাপন কৰিব লাগিব।
আৰু আমি মানুহ হিচাপে মিলা প্ৰীতিয়ে থাকিব লাগিব, মৰম স্নেহত থাকিব লাগিব, একতাৰ দোলেৰে বান্ধ খাই থাকিব লাগিব। আমি মানুহৰ জন্ম পাই যদি স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকে, ককাই ভাইৰ মাজত কাজিয়া কৰি থাকে, শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকে, সীমা ঘূৰীয়াৰ মাজত কাজিয়া কৰি থাকে, সমাজৰ লগত কাজিয়া কৰি থাকে, ভগৱন্তই ওপৰৰ পৰা চাই হাঁহি থাকে। তোমালোকক মই মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতিয়ে থাকিবলৈ, মৰম স্নেহত থাকিবলৈ, একতাৰ দোলেৰে বান্ধ খাই থাকিবৰ কাৰণে। তোমালোকে জ্ঞাতি হিংসা কৰা, কুকুৰৰ দৰে কাজিয়া কৰি আছা। এইবাৰ একেবাৰে জেগাত দি দিম, যিমান কৰা কৰিবাগৈ। কাজিয়া কৰা অভ্যাস আছে যদি আজি ইয়াতে এৰিব দেই। শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব। ককাই ভাইয়ে কাজিয়া কৰিব পাৰিব, তেওঁলোকে কুকুৰৰ জন্ম ল'ব লাগিব। বেদে কৈছে ন ভুক্তং ক্ষিয়তে কৰ্ম কল্প কৌতিষ্যতে অপি অবশ্যম এব ভুক্তৈবম কীট কৰ্ম শুভা শুভম। কামৰ দুটা ভাগ, এটা ভাল আৰু এটা বেয়া। ভাল কাম কৰিলে ভাল ফল, বেয়া কাম কৰিলে বেয়া ফল। আপুনি যদি মানুহৰ জন্ম লৈ কুকুৰৰ দৰে কাজিয়া কৰি থাকে, আপোনাকো আকৌ কুকুৰৰ জন্ম লৈ পঠিয়াই দিব। গতিকে আমি ভাগৱত শুনি সেই স্বভাৱবিলাক এৰিব লাগে। ভাগৱত শুনিবলৈ কিয় আহিব লাগে? বেয়া এৰি ভাল ল'বৰ কাৰণে। বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী। আমি যেতিয়ালৈকে বেয়া এৰিব নোৱাৰিম, ভগৱানে আমাক ভালত ৰাখিব নোৱাৰে। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে বেড ইজ বেড এণ্ড গুড ইজ গুড, ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ। বেয়াটো সদায় বেয়া, তাক ত্যাগ কৰিব লাগিব। ভালটো সদায় ভাল, তাক আঁকোৱালি ল'ব লাগিব। কপিলে মাকক কৈছে জীৱৰ দুৰ্ভেদ্য বাস সংগক কহয় কিন্তু দুৰ্জনৰ সং তেজিবে লাগয়। মা, তুমি যদি জীৱনত ভাল মানুহ হ'ব খুজিছা, বেয়া মানুহৰ সংগ ত্যাগ কৰিব লাগিব। সেই সংগ নিতে যদি কৰয় সাধুত মুখ্যৰ দুৱাৰ তেবে শুৱে মুকুট। এই ধৰণে যদি আমি প্ৰতি বছৰে 4-5 দিনৰ কাৰণে যদি ভাগৱত শুনিবলৈ এইখন গাঁৱৰ জীৱবিলাকে পাই থাকে, এইখন গাঁৱলৈ অনাগত দিনত বৃদ্ধ বয়সত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা জীৱ, স্বামী স্ত্ৰীৰ মাজত কাজিয়া লাগি থকা জীৱ, শাহু বোৱাৰীৰ মাজত কাজিয়া লাগি থকা জীৱ, সীমা ঘূৰীয়াৰ লগত কাজিয়া কৰি থকা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰে। মনত ৰাখিব কথাটো। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য। মহাপুৰুষৰ মহান অৱদান, অমূল্য অৱদান এই নামঘৰত যিবিলাক সমাজত ভাগৱত চৰ্চা হৈ থাকিব, ভক্তি চৰ্চা হৈ থাকিব, সেইখন গাঁৱলৈ অনাগত দিনত বেয়া জীৱ আহিব নোৱাৰিব। আৰু ইতিমধ্যে যদি আহিছে, ভাগৱত শুনাৰ লগে লগে সংস্কাৰ হৈ যাব। ভাগৱত শুনাৰ লগে লগে সংস্কাৰ হৈ যাব। আমি প্ৰত্যেকখন গাঁৱতে আমাৰ এই আপোনাৰ মাদুৰী মলাই গাঁৱৰ দৰে আমি যাতে বছৰত এবাৰ হ'লেও যাতে ভাগৱত চৰ্চা কৰিব পাৰোঁ, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। ভাগৱত নুশুনা জীৱ মুক্তি পাব নোৱাৰে। আমাৰ বিজ্ঞানে স্বীকাৰ কৰিছে এই পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে, তাক প্ৰধানকৈ 3টা ভাগত বিভক্ত কৰি দেখুৱাইছে: ট্ৰপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বুলি কৈছে, বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে। ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব যে প্ৰয়াণৰ পিছত এই 3টা স্তৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ ওপৰত শুদ্ধ জীৱ ভগতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব, আৰু ঘূৰি আহিব নালাগে। গতিকে ভাগৱত শুনিব কিয় লাগে? জন্ম ৰহিত হ'বৰ কাৰণে। আপুনি যদি জন্ম হৈ থাকে, গৰ্ভৰ যন্ত্ৰণা আৰু মৃত্যুৰ ভয়ে আপোনাৰ পিছে পিছে খেদি থাকিব। গতিকে আমি ভাগৱত শুনি জন্মৰহিত হ'ব লাগিব। ভাগৱত নুশুনা জীৱ যিমান বিদ্যাৱন্ত, ধনৱন্ত, শ্ৰীমন্ত নহওক কিম্বা, তেওঁ এই 3টা লেয়াৰৰ ভিতৰতে ঘূৰি থাকিব লাগিব। কাৰণ জীৱৰ সংস্কাৰ আৰু গতিহে আছে, জীৱৰ মৃত্যু নাই। আমি নাজানিহে কৈছোঁ। আজি মাদুৰী মলাই গাঁৱত আমুকা মৰিল, তামুকী মৰিল, স্বৰ্গগামী হ'ল, বৈকুণ্ঠগামী হ'ল, প্ৰয়াত হ'ল, বিদেহ হ'ল, ইহলীলা সম্বৰণ কৰিলে ইত্যাদি নানান ভাষাৰে আমি কাৰোবাক মৰাটোকে কৈছোঁ। কিন্তু গীতাত কৃষ্ণই অৰ্জুনক কৈছে, সখা মানুহ মৰা বুলি কোৱাটো মিছা কথা কৈছে। জীৱৰ মৰণ কহে যিটো জন সবে মিছা মহাভাগ। কৰ্মৰ সংস্কাৰে পুনু দেহলৈ পূৰ্ব দেহ কৰে ত্যাগ। আমাৰ কৰ্ম সংস্কাৰ হয়, আমাৰ জীৱৰ সংস্কাৰ আছে আৰু গতি আছে। আমাৰ গতিটো কেনেকুৱা? গীতাত কৈছে, যেন জোকে তৃণ পাইলে এৰয় অপৰ
জীৱৰ দেহৰ জানা সেহি পতন্তৰ এটা শ্ৰেণী যুগে মুখৰ আগত বন এডাল নোপোৱালৈকে পিছৰডাল যেনেকৈ এৰি নিদিয়ে আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে ইয়াৰ পৰা ওলাই নাযায় দ্বিতীয় উপমা দিছে যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ আপুনি ফটা চোলা এটা পিন্ধি আছিল নতুন এটা বজাৰৰ পৰা অনাৰ লগে লগে পুৰণাটো পেলাই আমি যেনেকৈ নতুনটো পিন্ধো তেনেকৈ আমাৰ দেহত থকা জীৱটোৱে এই পুৰণা দেহটো এৰি নতুন দেহলৈ গুচি যাব এতিয়া আপুনি ওপৰলৈ যাবনে তললৈ যাব গতি দুটা হয় ঊৰ্ধ্বগতি নহয় অধোগতি হয় আপগ্ৰেড নহয় ডিগ্ৰেড গতিকে আজিৰ দৰে যদি ভাগৱত শুনি থকা যায় তেতিয়াহ'লে আমাৰ জীৱ সংস্কাৰ হ'ব সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব আৰু মৰিলে সদ্গতি পাব ভাগৱত নুশুনা জীৱ অসংস্কাৰী হৈ থাকিব জীয়াই থাকোঁতে অশান্তিত থাকিব আৰু মৰিলে অধোগতি যাব সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে